সো তিনটা ফৰ্মুলা আছে ফাৰ্ষ্ট মই ফৰ্মুলা এটা মেনশন কৰি লৈছো তোমালোকে এবাৰ চাই লবা আৰু ফাৰ্ষ্ট ফৰ্মুলা এটা চাই লৈ ডাইৰেক্ট নোট ডাউন কৰিবা দেই প্ৰথমে এবাৰ চাই লোৱা ফৰ্মুলা এটা মুখস্থ কৰা একচুয়ালি যদিও এই তিনটা ফৰ্মুলা হয় কিন্তু এক্সামত ডাইৰেক্টলি তোমালোকক কোৱেশ্চন হিচাপে ফাইন্ড দা ইন্টিগ্ৰেল বুলি আহিব এক্সামত সো ফৰ্মুলাটো জানিলেও ফৰ্মুলাটো লিখি দিলে মাৰ্কস নাপাবা সো ইউ হ্যাভ টু প্ৰুভ দা ফৰ্মুলা অনলি সো ফৰ্মুলাটো এবাৰ ভালকে চাই লও মই কেতিয়া কি কৰিব লাগে মই গোটেইটো কম এবাৰ dx so next one is integration dx divided by x square minus a square dx next one a square minus x square so এই ফৰ্মুলাটা তোমালোকে এবাৰ চালে লিখিবা যে whenever any quadratic expression will be there under the square root যদি তোমালোকক সাপোজ ইন্টিগ্রেশন এনেকা দিছে 5x square plus 7x minus 3 suppose you have to find the integration of this one expression ইয়াৰ ইন্টিগ্রেশন উলিয়াব দিছে তোমালোকে দেখিছা যে স্কয়ার রুটৰ ভিতৰত কোয়াড্ৰেটিক এক্সপ্ৰেছন আছে সো whenever this type of question you will get তোমালোকে সদায় মনত ৰাখিবা এই কোৱেশ্চনটোক আমি এনেকুৱা এটা ফৰ্মুলালৈ কনভাৰ্ট কৰিম এক্সাৰসাইজ 7.6 ঠিক আছে সো কেনেকৈ কৰিব লাগে সো whenever any quadratic expression will be there under the square root we will try to simplify in such a way that it will convert it to the out of this three form কোনবাটা ফৰ্মুলা গৈ যাব তাৰ মানে এটা x টকা টাৰ্ম পাবা আৰু এটা কনস্ট্যান্ট পাবা here x will be the considered as a variable and a will be considered as a constant quantity so keneke kore moi just ebar report recall kori disu always remember first of all you have to arrange the terms which time kini arrange koriba ta mane what highest to lowest x square x constant ঠিক আছে next you have to make the coefficient of x square is equal to 1 x square coefficient সদায় 1 বনাবা ইয়াত কিমান আছে 5 এটা আমি কমন লৈ আহিলে 1 বনি যাব x square plus 7 by 5 into x minus 3 by 5 আমি লাস্ট ক্লাসত ডিসকাস কৰিছিলো কিন্তু কিছুমান এপচেন্ট আছিল কাৰণে মই ৰিকল কৰি দিছো সো নেক্সট square of 5 will be there 5 to constant term টাইপ বাহিৰে পঠাই দিছো so it will be x square plus 7 by 5 into x minus 3 by 5 dx am I correct eto now you have to convert to the completing square form ya completing square either a plus b whole square or a minus b whole square convert কৰিব পাৰিবা completing square সবে কৰিব জানো এটো a plus b whole square convert হ'ব কিয় জানো এই x লগা টাৰ্মটো কি আছে প্লাস মানে twice every টাৰ্মটো প্লাসত আছে সো তোমালোকৰ এটো a plus b whole square something কিবা এটা ফৰ্মুলা দিছে তাৰমানে এনে কোন ফৰ্মুলা আহি যাব square of 5 মই ধৰি লৈছো দেই this is not the correct explanation so মই ধৰি লৈছো x plus 3 by 7 whole square minus 5 by 8 এনে কথা বলে গৈছো কেলে জাস্ট করে কোনবা টার্ম এক্সট্রা কে লিখি গলে দিয়া হ'ব নহয় সো obviously you can easily consider as x এই টার্মটো x বুলি কনসিডার কৰি পাইবা কিলে পৰা জানে x plus 3 by 7 ৰ ডেরিভেটিভ হৈছে 1 আৰু x ৰ ডেরিভেটিভ হৈছে 1 যিবিলাক টার্মৰ ডেরিভেটিভ 1 তাহক x বুলি পঢ়িবা সো x plus 3 by 7 তাৰ ডিফাৰেন্সিয়েল ভ্যালু কিমান 1 এ হয় সেইকাৰণে ইয়াক আমি x বুলি পঢ়িম তাৰমানে তুমি কোনটো ফৰ্মত আছে যদি সুধো তোমালোকে লগালগ কবা x স্কয়াৰ মাইনাস আছে ন x স্কয়াৰ মাইনাস a স্কয়াৰ ইয়াক মানে তুমি a বনাই ল'ব লাগিব root 5 by root 8 whole square square likhi lo bolebo constant so direct formula apply kori answer to c libo so that means this is the main procedure our question keta practice kora dorkar nai what will be the procedure first of all you have to arrange then you have to make the coefficient of x square is equal to 1 then what you have to do completing square koriba logalo formula lai bui jabo tinta formula thare tunata formula tomaloke answer paba now I am going to prove the formula actually mo formula to prove koribo goisu question নহয় সো ফৰ্মুলাটো একদম ভেৰি সিম্পল মনত ৰাখিবলৈ খুবেই ভাল হয় সব প্ৰথমতে সবৰে টাৰ্মটো x/2 আহিব x/2 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 চাই লয় এবাৰ ফাৰ্স্ট নেক্সট যেটো আছে তাকে লিখিবা প্ৰথম কথা গম পালা এই ফৰ্মুলাটা কেনেকুৱা সিস্টেমত ডিসকাস কৰিব লাগে যেতিয়া আন্ডাৰ স্কয়াৰত কোয়াড্ৰেটিক এক্সপ্ৰেছন থাকিব তেতিয়া এটা ফৰ্মুলালৈ যাব এই কনফাৰ্ম কোৱেশ্চনটো তোমালোকে কোৱেশ্চন বেংকত দেখা লগে গম পাবা যে হেতু সিস্টেমে হয় সো নেক্সট জি আছে তাকে লিখা কি আছে এইটো কোৱেশ্চনটো x² + a² x square minus a square here it will be a square minus x square next term constant or agot jitu sign thake here a will be considered a constant one ki sign ase plus yet ki ase minus yet ki ase no plus constant a hai constant x to variable so it ki hobo plus minus and ki plus next in all those three cases the term will be a square by 2 প্রথমে ফর্মুলা এটা মনত ৰাখি লোৱা তাৰপিছত দিও মই ডিৰেকশন শিকাই দিছো কেনেকৈ ফৰ্মুলা আছে কিন্তু ফৰ্মুলাটা মনত ৰাখি লোৱা ফাৰ্স্ট সো a square by 2 a square by 2 a square by 2 দেখিছানে নেক্সট তোমালোকে মনত পৰিব তোমালোকৰ আমি এনেকুৱা এটা ফৰ্মুলা কিমান আছে তোমালোকৰ টোটাল x square plus a square এটা আছে দেখিছানে তোমালোকে এইটো ফৰ্মুলাটা আছে ইয়াৰ আনসাৰ আছিল log of x
প্লাস স্কয়ার রুট অফ x স্কয়ার প্লাস a স্কয়ার এই ফর্মুলা আছে এটা ফর্মুলা আৰু মাইনাস দিও এটা ফর্মুলা আছে তাৰ কাৰণে চেঞ্জ হ'ব এইটো হয় বস্তুবিলাকৰ সিমিলাৰিটিজ আছে আৰু নেক্সট আছে dx divided by a square minus x square তোমালোকে ভালকে চালে দেখিবা যে তাৰ নিকে কিটাই খালি এহেতৰ আৰু এহেতৰ এটা ডিফাৰেন্স কি এহেতি নিউমাৰেটৰ আছে এহেতি কোন আছে ডিনোমিনেটৰ আৰু নিউমাৰেটৰ কি আছে কনস্ট্যান্ট কোয়ান্টিটি সো এইকেইটা কাৰণে এনেকুৱা আমাৰ সিচুৱেচনত কোৱেশ্চন একেটাই দিস ওয়ান স্কয়ার রুট অফ 5x square plus 7x minus 3 dx integration করবে তুমি কবা আন্ডার স্কয়ার কোয়াড্রেটিক এক্সপ্রেশন আছে বাট দে লাইজ ইন দা ডিনোমিনেটর সো ইউ হ্যাভ টু থিংক অ্যাবাউট দা ফর্মুলাস অনলি এই ফর্মুলা কেইটা কথা ভাবিবা এন্ড হোয়াট উইল বি দা প্রসিডিউর তোমালোকে যদি মোক সোধা সেম প্রসিডিউর ইউ হ্যাভ টু অ্যাপ্লাই কোয়াড্রেটিক এক্সপ্রেশন থাকলে প্রসিডিউর আছে সেমে থাকিব ফার্স্ট অফ অল অ্যারেঞ্জ দেন মেক দা কোএফিসিয়েন্ট অফ x স্কয়ার as 1 দেন কমপ্লিটিং স্কয়ার ফর্মুলা ডাইরেক্ট কনভার্ট হয়ে যায় ফর্মুলা পুট কৰি দিবা আনসার দিছি সো কোয়াড্রেটিক এক্সপ্রেশন আহিলে তোমালোকে হেইটা কথা ভাবিবা যেটো হাতত সময় কম তোমালোকৰ সো তোমালোকে তেমৰ পৰা শর্টকাট মেথডটা বাছি ৰাখিবা যে কোয়াড্রেটিক ফর্মুলা সরি এটো প্রসিডিউর লাগিলে স্কয়ার থাকো বা না থাকো ঠিক আছে সো এন্ড হিয়ার ইট উইল বি a স্কয়ার minus x স্কয়ার ইজ কনস্ট্যান্ট কোয়ান্টিটি ইন দা ফার্স্ট প্লেস তার আনসার আছিল sin ইনভার্স x বাই প্লাস c এই যে আনসারটা দেখিছা ন এই আনসারটা আমি ইয়াত ইউজ কৰিম কি দেখিবা ইয়াতে এটো x স্কয়ার প্লাস a স্কয়ার ফার্স্ট নহয় নে সো আনসার হ'ব log of x plus square root of x square plus a square plus c ঠিক আছে নে সো what is the next one next to কানে যে তোমালোকে কি পাবা ইয়াতে আমি গমে পাইছো log of x plus same term x square minus a square plus c and what is the last one sin inverse x by a then last one আমরা কেটে রাখি आंसर plus c আজি তিনটা ফর্মুলা মই কমপ্লিট কৰি দিম অকমান খালি ধৈৰ্য ধৰিবা এনি ডাউট আমাৰ কিবা বুজিবলগীয়া আছে সিমিলাৰিটিজ আছে তো আজি পাহৰিলে চান্স নাই x by 2 x by 2 x by 2 জি আছে তাকে লিখিবা প্লাস মাইনাস তো কাৰ ওপৰত ডিপেন্ড কৰে কনস্ট্যান্ট কোয়ান্টিটি আগত থকা সাইন ওপৰত ডিপেন্ড কৰিব জি আছে তাকে লিখিবা জি না থাকো প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস এন্ড এইকেইটা ফৰ্মুলা পৰা আহিছে দেখিছানে মই অলৰেডি ফৰ্মুলাটা মেনশন কৰি দিছো তাৰমানে এই কোৱেশ্চনটো দুটা ফৰ্মুলা সোমাই আছে ফাৰ্স্ট পাৰ্টটো আৰু সেকেন্ড পাৰ্টটো এইটা ফৰ্মুলা sin ইনভার্স x by So ঠিক আছে সো আই এম গোইং টু প্রুভ দা ফার্স্ট ওয়ান অনলি মই ফার্স্ট টু প্রুভ কৰিবলৈ গৈছো কিন্তু তোমালোকে এটা কথা জানিলে ভাল হ'ব প্ৰথমে জানি লোৱা দেই কেনেকে ভাবে যেনে এক্সামত কেনেদৰে মনত পৰিব তোমালোকৰ কোৱেশ্চনটোৰ আনসাৰ এতিয়া চোৱা মই যদি সুধো 1 x স্কয়াৰ এই টাৰ্মটো সিম্পলিফাই কৰিবলৈ হলে x ৰ জায়গাত তোমালোকে কি ট্ৰিগনোমেট্ৰিক ৰেশিও কনসিডাৰ কৰিবা তাৰমানে তোমালোকে x ৰ জায়গাত এনেকুৱা এটা ট্ৰিগনোমেট্ৰিক ৰেশিও বহাব ট্ৰাই কৰা যিটো বহালে স্কয়াৰটো ৰিমুভ হৈ যায় তোমালোকে obviously sin ৰ কথা ভাবিব পাৰা 1 minus sin square theta তাৰ মানে cos square theta so square of cos square theta মানে cos theta that means if we consider x equal to sin theta or cos theta then it will be simplified form মই কি কৈছিনা বাৰু so এতিয়া মন কৰা এটো 1 আছিল কাৰণে তুমি x ৰ জায়গাত sin theta কনসিডাৰ কৰিলা এটো 1 থকাৰ কাৰণে কিন্তু আমাৰ কি আছে a স্কয়াৰ আছে এটো 1 নাথাকি বুলি f 1 এ বহাইছা যে তোমালোকে ইয়াত a স্কয়াৰ দিবা তুমি ইয়াত a sin theta কনসিডাৰ কৰা a sin theta কনসিডাৰ কৰিলে কি হ'ব নিজে মানে ইমাজিন কৰা যদি মই a x ৰ জায়গাত a sin theta কনসিডাৰ কৰো এটো a স্কয়াৰ sin স্কয়াৰ theta নহবনে বাৰু ভালকে চোৱা যেতিয়া a টো কমন আহিব a স্কয়াৰ টো কমন আহিব a স্কয়াৰ টো কমন আহি বাহিৰলে a গুচি গল স্কয়াৰটো কিমান থাকে স্কয়াৰ অফ 1 minus sin স্কয়াৰ theta মানে cos স্কয়াৰ theta স্কয়াৰ অফ cos স্কয়াৰ theta মানে cos theta obviously স্কয়াৰ টো ৰিমুভ হৈ গৈছে so that means to have the simplification of this one expression in place of x you have to consider sin theta not only sin theta a sin theta যদি 1 থাকিলে then sin theta কনসিডার কৰিলে কিন্তু কি আছে a স্কয়াৰ সো তোমাক কি কনসিডাৰ কৰিব লাগিব a sin theta সিম্পলিফাই কৰিবা আনসাৰ পটকে গুছি সো হেতু তোমালোকে কৰি চাব পাৰিবা সিমিলাৰলি এটো যদি মই প্লাসত দিলো এতিয়া হঠাৎ ট্ৰিগনোমেট্ৰিক ফৰ্মুলা কথা ভাবিবা 1 plus x স্কয়াৰ x ৰ জায়গাত কি ট্ৰিগনোমেট্ৰিক ৰেশিও কনসিডাৰ কৰিলে সিম্পলিফাই হোৱাৰ চান্স আছে তোমালোকে এনেকুৱা কিমান ফৰ্মুলা ভাবা যেটো ফৰ্মুলা 1 plus সামথিং থাকে যেনেকে sec স্কয়াৰ is equal to 1 plus sec স্কয়াৰ হৈ যায় তাৰ মানে sec স্কয়াৰ থিটা is equal to 1 plus tan স্কয়াৰ তোমালোকে ভালকে মন কৰাচোন এই প্যাটাৰ্ণটো আৰু এই প্যাটাৰ্ণটো একেটা নাই মানে তাৰ মানে ইয়াৰ ভ্যালু স্কয়াৰ যদি দিটো sec থিটা আহি যাব তাৰ কাৰণে x ৰ কিমান হ'ব লাগিব tan থিটা দেখি পিনি মনত পেলাব পাৰিবা বুজি পালানে সো আমি x ৰ কি কনসিডাৰ কৰিম tan থিটা আৰু যদি মই a স্কয়াৰ দি দিও a tan থিটা কনসিডাৰ কৰি পিনি কাম কৰিব লাগিব মই ভাবিছো ঠিকে আছে হল কিন্তু ইয়াক কি কৰিবা এটো মন কৰিবা x স্কয়াৰ প্লাস a স্কয়াৰ বা x স্কয়াৰ প্লাস a স্কয়াৰ হ্যাভ দা সেম মিনিং
1 plus 2 is exactly equal to 2 plus 1 ঠিক আছে নে সো হে কাৰণে মই এই কোৱেশ্চনটো কি কৰিবা বুলি ভাবিছা তাৰমানে তোমালোকে মোক এনেকুৱা ফৰ্মুলা কোৱা তাৰমানে x স্কয়াৰ মাইনাস 1 এনেকুৱা ত্ৰিকোণমিতিক ফৰ্মুলা কোৱা তিনটা ফৰ্মুলা প্ৰথমতে পাইছা নহয় sin স্কয়াৰ থিটা plus cos স্কয়াৰ থিটা equal to 1 তাৰ পৰা আহিছে দুটা sec স্কয়াৰ থিটা is equal to 1 plus tan স্কয়াৰ থিটা কিন্তু রাইট tan স্কয়াৰ থিটা মানে কিমান হয় তেতিয়া নো sec স্কয়াৰ থিটা minus 1 নহয় নে এইটো পেটাৰ্ণ হয় নহয় কোৱাচোন 1 1 x স্কয়াৰ কি sec থিটা তাৰমানে ইয়া সিম্পলিফাই কৰিবৰ কাৰণে তোমালোকে x ৰ জেগাত a sec থিটা ইয়াত মানে sec থিটা কিন্তু ইয়াত কি আছে a স্কয়াৰ সো তোমালোকে a sec থিটা বহালে কিমান হ'ব ইয়াত যদি মই a sec থিটা বহাইলো স্কয়াৰ ৰুট অফ tan স্কয়াৰ থিটা আহিব তাৰমানে দুইফালে স্কয়াৰ ৰুট আহি যাব নহয় এটা আহি যাব নহয় কেনেকৈ বা আনসাৰ বিটা tan থিটা সো সিম্পলেস্ট ফৰ্মুলা বেছি কৈছে সো তাৰ আমাৰ ইন্টিগ্ৰেশন ডাইৰেক্ট কৰি দিব পাৰিম ইন্টিগ্ৰেশন প্ৰবলেমটো কি হৈছে জানানে এই স্কয়াৰটোৰ প্ৰবলেমটো ক্ৰিয়েট কৰিছে এখানে x ৰ জেগাত এনেকুৱা কিছুমান ভ্যালু আমি বহাই দিছো সাবস্টিটিউট কৰিছো যিনি স্কয়াৰটো ৰিমুভ কৰি আমাক সিম্পল টাৰ্মলৈ কনভাৰ্ট কৰিব যাতে আমি তাৰ ইন্টিগ্ৰেশন ইজিলি কৰিব পাৰো সেইটোৱে আমাৰ এইম সো তোমালোকে জানিব লাগিব যে কোনকিটা ট্ৰিগনোমেট্ৰিক ৰেশিও হেল্প কৰে এইকেইটা কোৱেশ্চন তোমালোকে ইনভাৰ্স ত্ৰিকোণটো পাইছা না পাহৰিবা পাহৰি গলা হৈছে ইনভাৰ্স ত্ৰিকোণটো আমি কোৱেশ্চন বিলাক কৰি আছো দেখিবি গম পাব লাগিব কি পঢ়াম যে কোনটো ট্ৰিগনোমেট্ৰিক ফৰ্মুলা ইয়াৰ লিখা দেখিবলৈ হৈ আছে obviously 1 minus sin square 1 minus cos square x ৰ জেগাত sin বহালো আনসাৰ ওলাব cos বহালো আনসাৰ কিন্তু আমি sin বহাই পাৰিম এটো sec square theta minus 1 আকৌ মনত পৰিছে নে আৰু এটো কিমান 1 plus tan square theta মনত পৰিছে নে 1 plus tan square theta sec square theta হ'ব square of sec square theta মানে sec theta খালি a square কাৰণে আমি a tan theta a sec theta a sin theta তেনেদৰে কনসিডাৰ কৰিম ঠিক আছে মই তাহলে ফার্স্ট সলভ কৰিবলৈ কৈছো তোমালোকে নোট ডাউন কৰি ৰাখা ইয়াৰ x ৰ জেগাত কি কনসিডাৰ কৰিবা ইয়াৰ কাৰণে x ৰ ভ্যালু a sin theta এটো কাৰণে কি a sec theta আৰু ইয়াৰ কাৰণে কি হয় a tan theta তিনটা টাৰ্ম ঠিক আছে মই ফার্স্ট টু সিম্পলিফাই কৰিব গৈছো কেনেকৈ কৰে এবাৰ চাই লোৱা লেট মই কোৱেশ্চনটো আই বুলি মেনশন কৰিছো square of x square plus a square dx let x is equal to a sec theta a tan theta মনত পৰিছে নে 1 plus tan square theta equal to sec square theta হৈ যাব এখানে মই a tan theta লৈছো সো ডিফাৰেন্সিয়েট কৰিবা সাবস্টিটিউশন মেথড হলে ডিফাৰেন্সিয়েট কৰে নেক্সট স্টেপ টু a tan theta ডিফাৰেন্সিয়েশন কিমান জানানে dx of tan theta or dt theta of tan theta মানে sec square theta d theta is it clear সো আমি ইন্টিগ্ৰেশন টু গুটেটো আমাৰ এটা নতুন ইন্টিগ্ৰেশনলৈ কনভাৰ্ট হৈ গল x ৰ জেগাত তোমালোকে a স্কয়াৰ tan স্কয়াৰ থিটা বহালা প্লাস a স্কয়াৰ আৰু dx means what dx means a sec স্কয়াৰ থিটা d থিটা is it clear সো ইয়াৰ পৰা ভ্যালু কিমান পাবা a স্কয়াৰটো কমন আহিব সো এটো a হৈ গল 1 plus tan স্কয়াৰ থিটা means sec স্কয়াৰ থিটা সো স্কয়াৰ অফ sec স্কয়াৰ থিটা means কিমান sec থিটা a sec স্কয়াৰ থিটা d থিটা এনি ডাউট কাৰোবাৰ কিবা বুজিবলগীয়া আছে সিম্পল একদম স্টেপ এটা সিম্পল সব মই কি কৰিলো a স্কয়াৰ কমন ললো কমন লৈ বিনি বাহিৰলে উলিয়াই দিলে তো a আহিলে ভিতৰত কিমান থাকিলে 1 plus tan স্কয়াৰ সো 1 plus tan স্কয়াৰ মানে sec স্কয়াৰ সো স্কয়াৰ অফ sec স্কয়াৰ মানে sec থিটা আৰু এটো অলৰেডি a sec স্কয়াৰ থিটা লগতে আছে সো তোমালোকে চোৱা মন কৰিবা এটা কিমান পালা a স্কয়াৰ sec কিউব থিটা দিছা প্লিজ নোট ইট ডাউন a স্কয়াৰ sec কিউব থিটা d থিটা হৈ গল এটা এই পাৰ্টক আমি ইন্টিগ্ৰেশন কৰিম a sec কিউব থিটা d থিটা এটো মই 1 বুলি মেনশন কৰিছো সো দ্যাট মিন্স আমাৰ ইন্টিগ্ৰেশনটো ভ্যালু পাব কাৰণে ইয়াক ইন্টিগ্ৰেশন কৰিলে হৈ যাব সো আগতে কোৱেশ্চনটো কেনেকা কমপ্লিকেটেড লেভেলটো বেছি আছিল এটা আমি সিম্পল ট্ৰিগনোমেট্ৰিক ৰেশিও পাইছো তাত আমাৰ ইন্টিগ্ৰেশন সুবিধা হয় সো a sec কিউব থিটা d থিটা ঠিক আছে এটা এই পাৰ্টটো মই ইন্টিগ্ৰেশন কৰিবলৈ গৈছো যাক মই i1 বুলি মেনশন কৰিছো a i1 so I am going to find out the integration of I1 only I1 মানে কি দেখিছা integration of sec cube theta এটো সোয়া এই কোশ্চনটো ভিতৰত আমাৰ এটা এক্সট্ৰা কোশ্চন হয় কেতিয়াবা তোমালোকে ডাইৰেক্টলি ইয়াৰো কোশ্চন আছে মানে find the integration of sec cube x dx কেনেকৈ কৰো এবাৰ চাই লোৱা মই মহাৰিছো বস্তু খালি মনত ৰাখিবা x is equal to a tan theta কনসিডাৰ কৰা হৈছে এটা আমি কনসিডাৰ কৰিছো ওকে আমাৰ ইন্টিগ্ৰেশনটো সোয়া
তাৰমানে আৰু এটা বস্তু তোমালোকে পাইছা কিন্তু I is equal to AI1 বুলি আমি ইকুৱেশ্যন নম্বৰ 1 ত কনসিডাৰ কৰিছো জাস্ট মনত ৰাখিবা so what is I1 now I am going to find the value of I1 I1 is equal to integration of sec cube theta d theta এতিয়া সো আমি কেনৰ কথা আকৌ মনত পেলাব লাগিব কোনকিটা ট্ৰিগনোমেট্ৰিক ৰেশিওৰ স্কয়াৰৰ ইন্টিগ্ৰেশন ভ্যালু আছে sec square theta ভ্যালু আছে sec square theta আছে tan theta আৰু এটা হৈছে cosec square theta is equal to minus cot theta অকল দুটা ট্ৰিগনোমেট্ৰিক ৰেশিওৰ হে স্কয়াৰৰ ইন্টিগ্ৰেশন ভ্যালু আছে কথাকাৰ পাহৰি না যাবা মই secৰ স্কয়াৰৰ ইন্টিগ্ৰেশন ভ্যালু আছে আৰু কি হয় এটা sec square আৰু এটা cosec square দুটাৰ হে ইন্টিগ্ৰেশন ভ্যালু আছে বাকি বিলাক নাই sin square ইন্টিগ্ৰেশন ভ্যালু নাই cos square নাই tan square নাই cot square নাই সাইডাৰ নাই অকল দুটাৰ স্কয়াৰ ফৰ্মুলা তেনে তোমালোকে ইয়াত পাইছা কি sec cube তোমালোকে ক'বা যে স্যাৰ sec cube ৰ ইন্টিগ্ৰেশন ফৰ্মুলা নাই কোৱা কিন্তু স্যাৰ sec square ইন্টিগ্ৰেশন ভ্যালু আছে সেইকাৰণে যাৰ ইন্টিগ্ৰেশন ভ্যালু আছে মই তালে কনভাৰ্ট কৰিলো তাৰমানে মই sec theta টা লিখিলো এফালে sec square theta টা লিখিছো যাতে মই ইন্টিগ্ৰেশন কৰিবলৈ সুবিধা হয় এর তোমালোকৰ বস্তু মই আৰু এটা বস্তু ৰিকল কৰিব লাগিব সেইটো আছে ইন্টিগ্ৰেশন বাই পাৰ্টস স্টাৰ্টিং হলে মই কলো ইন্টিগ্ৰেশন বাই পাৰ্টস মানে পাৰ্ট কে ইন্টিগ্ৰেশন কৰাটো বুজায় সেইটো আছে u ইনটু v থাকিলে ইন্টিগ্ৰেশন বাই পাৰ্টস কৰে ইন্টিগ্ৰেশন বাই পাৰ্টস ফৰ্মুলাটো কেনেকৈ নচোৱা নামটো শুনিয়ে গম পাইছা ইন্টিগ্ৰেশন বাই পাৰ্টস পাৰ্ট কে ইন্টিগ্ৰেট কৰিম এটা সব তাৰে এটা আৰু চোৱা এইটো সিচুৱেচন e টু দি পাৱাৰ x sin x by e টু দি পাৱাৰ x cos suppose x cube dx যেতিয়া তোমালোকে ইন্টিগ্ৰেশন কৰিবলৈ দিয়া কৈছিল দুটাটাৰ মাল্টিপ্লাই হৈ থাকিব তোমালোকে তেতিয়া ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলাৰ কথা প্ৰথমে ভাবিবা তাৰমানে এটা u ল'ব লাগিব আৰু এটা v ল'ব লাগিব কিন্তু কোনটো u আৰু কোনটো v ল'বা সেইটো আমাৰ এটা ওয়াৰ্ডে মেনশন কৰে এটা ওয়াৰ্ডৰ পৰা একচুয়ালি আমি গম পা যাও সেই ওয়াৰ্ডটো হৈছে ilet I means inverse trigo L means logarithmic A means algebraic T means trigonometric and E means exponential যিটো লেটাৰ আগত লিখা আছে হেতু তোমালোকে u লবা আৰু নেক্সট টু তোমালোকে v লব লাগিব এটো হৈছে এক্সপোনেনশিয়াল আৰু হৈছে এলজেব্ৰিক এক্সপোনেনশিয়াল আৰু এলজেব্ৰিকৰ ভিতৰত e means exponential a means algebraic কোনটো ফাৰ্স্ট লিখা আছে এলজেব্ৰিক তাৰ মানে তোমালোকৰ এই এলজেব্ৰিক টু u হ'ব লাগিব আৰু এটো তোমালোকে v কনসিডাৰ কৰিব লাগিব বুজি পাইছা বুলি মই ভাবিছো নেক্সট যদি মই কওঁ x স্কয়াৰ sin x dx এটা ট্ৰিগনোমেট্ৰিক আৰু এটা কি হয় algebraic এটা trigonometric আৰু algebraic ভিতৰত কোনটো ফাৰ্স্টত লিখা আছে algebraic ফাৰ্স্টত লিখা আছে তাৰমানে তোমালোকে এটো u আৰু এটো কি ল'ব লাগিব v আইলেট ওয়ার্ডটো পাহৰি যোৱা চান্স নাই এটো বস্তু কোড এপ্লাই কৰিবা ইন্টিগ্ৰেশন বাই পাৰ্টছৰ আমি ইউজ কৰো আৰু কোনটো কি আৰু কোনটো v ল'ম তোমালোকে আইলেটৰ পৰা গমেই পাই যাবা এটা আইলেটৰ ফৰ্মুলাটো মই মেনশন কৰি দিছো জাস্ট আইলেটৰ ফৰ্মুলাটো চোৱা ফাৰ্স্ট ফাংশন ইন্টিগ্ৰেশন অফ সেকেন্ড ফাংশন dx u ইন্টিগ্ৰেশন অফ v dx মাইনাস integration start logarithmic bracket start dx of the first function এটো মই তলত লিখি দিছো দেই integration bracket start dx of the first function integration the second function dx bracket close dx হেইটা কথা ক'ব লাগিব bracket টো কিয় আমি ইউজ কৰিছো এই ইন্টিগ্ৰেশন পাৰ্টটোৰ কাৰণে কালিলে লেফট খোলা দিব ন এটো ঠিক আছে এটা তো এবাৰ u integration of v dx integration of dx of the first function integration second function dx bracket close dx এই dx টো ওটা ইন্টিগ্রেশনৰ কাৰণে লিখা যায় মন কৰিবা এই dx টো এই ইন্টিগ্রেশন হয় আৰু এই dx টো কাৰ হয় যদি দুটা থাকে উসাসকে dx দেখিছা কিন্তু দুটা dx বেলেগৰ হয় এই ইন্টিগ্রেশন টো ইয়াৰ হয় সো সেইকাৰণে ভালকে মন কৰা মই এটা ব্ৰেকেটত লিখিছো এইখিনি মানে এটা ফাংশন হয় that's why you have to use the bracket properly Here's the first function integration of second function dx minus integration start logarithmic bracket we start ddx of the first one integration of the second one dx bracket close dx এই dx টো জৰুৰী bracket নিলিখলে নবা দুটা dx ওচৰতে আহিছে বুলি ভাবি তোমালোকে নিলিখিব পাৰা সেইকাৰণে bracket টো লিখাটো জৰুৰী so just listen now এটা কথাটো হ'ল ইয়াত দুটাৰ মাল্টিপ্লাই হৈ আছে তোমালোকে ক'লা স্যাৰ ইন্টিগ্ৰেশন বাই পাৰ্টস কৰিব লাগিব According to integration by parts, two functions will be there. Out of these two functions, one will be considered as the first, and another will be considered as the second. কিন্তু কথাটো হ'ল আইলেটৰ মতে ফাংশন এটা বেলেগ বেলেগ হোৱাটো দৰকাৰ কিন্তু আমি দুইটা ট্ৰিগনোমেট্ৰিক ৰেশিও দেখা নাই সো কোনটো ফাৰ্স্ট লম আৰু কোনটো সেকেন্ড লম আমি ক'ব নোৱাৰিছো স্যাৰ কাৰণ দুইটা একেটা বস্তু আহি গ'ল এটা কথাটো হ'ল মন কৰিবা তোমালোকে ফৰ্মুলাটো চালে দেখিবা এটা টাৰ্মত বাৰে বাৰে ইন্টিগ্ৰেশন কৰিবলগীয়া হৈছে
কাক বাৰু ইউ নে ভি ভি ভিটোক আমি বাৰে বাৰে ইন্টিগ্ৰেশন কৰিছো তেতিয়া হলে তোমালোকে এই দুটাৰ ভিতৰত কোনটোৰ ইন্টিগ্ৰেশন ভ্যালু জানা sec স্কয়াৰ x ৰ জানো sec ৰ জানো দুইটাৰ ইন্টিগ্ৰেশন ভ্যালু আছে মই মেনশন কৰিছো তোমালোকে মনত পেলাবা sec x dx ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু আছে log of sec x plus tan x মনত পৰিছেনে বাৰু এটো আমি ইন্টিগ্ৰেশন ভ্যালু আছে ইন্টিগ্ৰেশন sec x আৰু ইন্টিগ্ৰেশন অফ sec স্কয়াৰ x ৰ ভ্যালু আমাৰ লগত আছে হেতু হৈছে tan x এই দুটা ইন্টিগ্ৰেশন ভ্যালু ভিতৰত দুইটাৰ আমি ইন্টিগ্ৰেশন ভ্যালু জানো তাৰমানে আপুনি v জেগাত এটো ললেও হ'ব এটো ললেও হ'ব কাৰণ আমাৰ ইন্টিগ্ৰেশন জানিবহে লাগে খালি নজনা টাৰ্ম বিলাক নলবা তাৰ এটা মই লিখিলো যে দুটাৰ ভিতৰত যদি মই কম্পেয়াৰ কৰো তুমি কবা স্যাৰ ইয়াৰ ইন্টিগ্ৰেশন ভ্যালুটো কম্পেয়াৰটিভলি ইজি হয় লগ সব নাই ডাইৰেক্টলি 10 আছে সেইকাৰণে v জেগাত মই ইয়াত নহয় বুজি পালা কথাটো কাৰণ ইয়াত গলে ইন্টিগ্ৰেশন কৰিব লাগিব তুমি ইয়াত বহাই তেতিয়া তোমাৰ লগত আনসাৰ আহিব সো ফাংশনটো কমপ্লেক্স লেভেলটো বাঢ়ি যাব সো বেটাৰ হ'ব তোমালোকে দুটা যদিও জানা তোমালোকে লবা কাৰ sec স্কয়াৰ x ক লম যাতে আমাৰ ইন্টিগ্ৰেশনটো সিম্পলেস্ট ফৰ্মতে আনসাৰ আহে বুজি পালা মই কি হলো সো এতিয়া মন কৰা মই কেনেকৈ কনসিডাৰ কৰিছো সেই কাৰণে এটো কি হ'ব তোমাৰ কাৰণে v আৰু তোমালোকৰ কাৰণে কি হ'ব u সো ফৰ্মুলা কি আছিল sec থিটা ইন্টিগ্ৰেশন অফ কি হয় sec স্কয়াৰ থিটা d থিটা মাইনাস ইন্টিগ্রেশন স্টার্ট লগালগ কি স্টার্ট ব্র্যাকেট স্টার্ট ddx অফ কার sec স্কয়ার নে sec অফ রাইট dx নে d থিটা বাৰু d থিটা রে কোশ্চেনটো থিটাতে কৰিছা এখানে d থিটা d থিটা অফ sec থিটা ইন্টিগ্রেশন অফ কি হয় sec স্কয়ার থিটা ব্র্যাকেট ক্লোজ d থিটা মই ফৰ্মুলা বিলাক পুট কৰিছো চোৱা sec থিটা ন ইয়াৰ ইন্টিগ্রেশন ভ্যালু কিমান sec স্কয়ার থিটা ইন্টিগ্রেশন ভ্যালু কিমান tan theta minus यार डिफरेंशियल वैल्यू को sec और डिफरेंशियल वैल्यू ddx of sec theta means sec theta into tan theta और ddx of sec square মানে কিমান tan theta bracket close d theta নুবুজা কি আছে অকল ফৰ্মুলা এপ্লাই কৰিছো ৰাইজে মন কৰিছে নে যদি ফৰ্মুলা বিলাক নাজানাৰ কাৰণে তোমালোকৰ অসুবিধা লাগিছে একো বেলেগ কোৱা নাই ফৰ্মুলা এপ্লাই কৰিছো sec square theta ডিফাৰেন্ট ইন্টিগ্ৰেশন আছে tan theta স্টাৰ্টিং অফ কোৱা হৈছে sec theta differentiation ddx of sec theta means sec theta into tan theta আৰু sec square theta different integration হৈছে tan theta তাহলে ঠিকই লিখিছো সো এবাৰ ভালকে চাই লওঁচোন এবাৰ sec theta tan theta minus এটো কি পালা sec theta into tan square theta bracket close d theta is it clear ঠিকই লিখিছো এক মিনিট ৰবা জানিবলগীয়া কথা এটা আছে নাপাহৰিবা what is the value of I1 integration of sec cube theta এতিয়া চোৱা ঠিক আছে এই পাৰ্টটো ইন্টিগ্ৰেশন কৰোতে আৰু দুটা টাৰ্ম আহি গ'ল তোমালোকে ইন্টিগ্ৰেশন বাই পাৰ্টছৰ কথা ভাবিলা মই কোনো ইন্টিগ্ৰেশন বাই পাৰ্টছ কৰোতে এটা কি ল'ব লাগে এটা ভি ল'ব লাগে কোনটো কি ল'বা আকৌ সেম সিচুৱেচন চাৰ্টিফিকেট ট্ৰিগনোমেট্ৰিক আহিলে কা কি ল'ম তো দিগদাৰ হৈছে ইয়াৰ প্ৰথম হ'ল tan স্কয়াৰ ইন্টিগ্ৰেশন ভ্যালু মই নাজানো এতিয়া এটো ভি লোৱাৰ চান্সে নাহে আকৌ সেকৰ ইন্টিগ্ৰেশন কি আছে মই লিখিছিলো integration of sec theta means log of sec theta plus tan theta স্যার ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু ইমান সহজ নহয় মানে কমপ্লেক্স লেভেলটো ইয়াৰ বেছি আছে তেনে বেলেগ উপায় কিবা আছে নেকি যেটা মই কলো স্যাৰ আপুনি এই tan টো ন সেকলে মানে গোটেই কোৱেশ্চনটো আপুনি সেকলে ইচ্ছা কৰিলে কনভাৰ্ট কৰিব পাৰে মই কি ক'বলৈ কৈছো এফালে চাবা sec theta into tan theta এবাৰ চাই লবা মাইনাস ইন্টিগ্ৰেশন ব্র্যাকেট স্টার্ট sec theta এটো sec square theta equal 1 plus tan square theta no so tan square theta is equal to 1 over sec square theta minus 1 am I correct ঠিক আছে মই মোহাই দিছো ফৰ্মুলাটো এনে ঠিক আছে ব্র্যাকেট ক্লোজ d theta এতিয়া চোৱা sec theta চাবালে তোমালোকৰ আনসাৰ কিমান সহজত ওলাই যায় tan theta minus integration of এটো তোমালোকৰ sec cube theta নিব minus sec theta d theta হল তোমালোকৰ একচুয়ালি ইয়াৰ ভ্যালু জনোৱা আৰু i1 ৰ ভ্যালু জনা একেটা কথাই কাৰণ মই এই ইন্টিগ্ৰেশনটোৰ ভ্যালু কি বুলি মেনশন ৰিপ্ৰেজেন্ট কৰিছো i1 মানে ইয়াৰ ভ্যালুটো i1 এ হ'ব তবে তুমি কেনেকৈ যে i1 ৰ ভ্যালু পাই গৈছা দ্যাট মিন্স ইউ হ্যাভ গট আ ভ্যালু অফ ইন্টিগ্ৰেশন অফ sec cube theta d theta সো এতিয়া চোৱা মই এটা স্টেপটো মোহাই দিছো ওকে এটো চোৱা এই টাৰ্মবিলাক যদি তোমালোকে সেপাৰেট কে লিখা sec theta tan theta মাইনাস এবাৰ চাইলে গম পাবা বুজি পালে গমে পাই যাবা d theta মাইনাস sec theta d theta ভিডিওটো পাই যাবা সো ডোন্ট ওয়ারি জাস্ট লিসেন কেয়ারফুলি অকল এবাৰ শুনি লওক কাৰণ ভিডিওটো তোমালোককে দিয়া যাব হল এটা চোৱাচোন এই পাৰ্টটো এটো প্লাস হ'ব এই পাৰ্টটো তোমালোকে i1 নহয় বাৰু নহবা জেনেৰেলি তোমালোকে কি ওলালে ইন্টিগ্ৰেশন অফ sec theta ভ্যালু জানা অলপ আগত তোমালোকে কৈছা log of sec theta plus
tan থিটা তোমালোকে নিজে ক'লা স্যার এই ইন্টিগ্ৰেচন কিন্তু গম পালো এইটো আপুনি ইন্টিগ্ৰেচন কৰিয়ে থৈছে কিন্তু আপুনি আকৌবাৰ চেক কৰিবলগীয়া হ'ল হেতেন যদিহে মই কথাকাৰ ভাবি নাচালো স্যাৰ আকৌ ইন্টিগ্ৰেচন কৰক কিন্তু স্যাৰ নকৰো কেলে জানেনে ইয়াৰ ইন্টিগ্ৰেচন ভ্যালুটো আপুনি কি বুলি কনসিডাৰ কৰি আহিছে i1 বুলি কনসিডাৰ কৰিছে সেইকাৰণে আপুনি ইয়াত i1 বুলি বহাই দিয়ক মানে sec থিটা বুজিবলৈ ট্ৰাই কৰিবা -i1 প্লাস log of কিমান হ'ব মনত পৰিছে নে sec থিটা প্লাস tan থিটা প্লাস c ইজ ইট ক্লিয়াৰ ৰবা এক মিনিট এটো i1 আছে জানো তোমালোকৰ কাৰ ভ্যালু লাগে i1 ৰ এটো i1 মই ইফালে লৈ আহিলো সো কিমান পালা 2i1 is equal to sec theta tan theta plus log of sec theta plus tan theta plus c এনি ডাউট কিবা জানিবলগীয়া আছে একো আছে বেলেগ একো কাৰণে যা সিম্পলিফাই কৰি আছো এটা তোমালোকক i1 ৰ ভ্যালু লাগে না টুৱাইস i1 ৰ ভ্যালু লাগে i1 যেটা 2 টো তোমালোকে ডিভাইড কৰি দিব লাগিব obviously সো তেতিয়াহলে মই এফালে এটো থাকিব দিছো ইয়াতে সো i1 is equal to কিমান হ'ব তোমালোকৰ half of এই দুটো ডিভাইড কৰি দিলো কিমান পাবা sec theta into tan theta plus log of sec theta plus tan theta plus c by 2 এই c টো ডিভাইড কৰিব লাগিব নহয় এই c by 2 টো তোমালোকে এটা নতুন কনসেপ্ট এটা কনসেপ্টক যদি কিবা এটা কনস্ট্যান্ট করে ডিভাইড কৰা আকৌ কনস্ট্যান্টে হয় যেটো ভেৰিয়েবললে কনভাৰ্ট হৈ যায় এই বস্তুটোক আমি ডাইৰেক্টলি c1 বুলি মেনশন কৰিব পাৰিবা where c1 is equal to c by 2 এনেকে লিখি নথয় মানে c1 by 2 এনেকে লিখি ডাইৰেক্ট তোমালোকে নতুন চিম্বল এটা দিবা p q r s t whatever it may be if you want তোমালোকে লিখিব পাৰিবা সো তোমালোকে জাস্ট ফৰ্মুলাটো চোৱাচোন যদি কপিখনত ফৰ্মুলাটো লিখিছিলা ইয়াৰ ফৰ্মুলাটো এবাৰ ভালকৈ চোৱাচোন কি দেখিছা ক'বা এবাৰ ফৰ্মুলা লিখিছিলা নেকি বাৰু ফৰ্মুলাটো এবাৰ চোৱাচোন তোমালোকে x equal to a tan theta লিখি ৰাখিছা নেকি আমি কনসিডাৰ কৰিছিলো ন কোৱেশ্চনটো কিহৰ হয় x ৰ এখানে আনসাৰটো x তে লিখাটো জৰুৰী লিখিব লাগিব তুমি যদি বেলেগৰ লিখিছা নহব আমি থিটাটো নিজে কনসিডাৰ কৰি লোৱা হয় সেইকাৰণে প্ৰত্যেকটো ট্ৰিগনোমেট্ৰিক ৰেশিও বা প্ৰত্যেকটো সিম্বল থিটা তোমালোকে x লে কনভাৰ্ট কৰিব তাহলে হোৱাট ইজ দ্য ভ্যালু অফ tan থিটা x by a তেতিয়াহলে ৰাইট সাইড ভ্যালু পাই গ'ল ইয়াৰ ভ্যালু x by a টো পাই গ'ল কিন্তু sec থিটা ভ্যালু কেনেকৈ ক'বা আর কোৱেশ্চনটো দিয়া আছে আমি কনসিডাৰ কৰিছো 10 লাগে কি হ'ল সেকত এহেঁতৰ মাজত ৰিলেশনশিপ আছে নি sec আৰু tan ৰ মাজত আছে কেলে মনত আছে নে sec স্কয়ার থিটা is equal to 1 plus tan স্কয়ার থিটা am I correct তাহলে sec থিটা মানে কিমান এটো হ'ব মই একেবাৰে সিম্পলিফাই কৰিলো তোমালোকে এটা বুজি পাবা না মই ইয়াতে কৰি দিছো তাৰ মানে এটো 1 plus x স্কয়ার by a স্কয়ার হ'ব নি বাৰু তাহলে tan থিটা মানে x by a নহয় জানো tan থিটা মানে x by a নহয় জানো এটো মই x স্কয়ার by a স্কয়ার ৰবা আৰু সিম্পলিফাই কৰি দিছো মই ভুল লিখিছো নি কবাচোন x স্কয়ার plus a স্কয়ার by a স্কয়ার টু এলসিএম লল স্কয়ার রুট কনসিডার কৰিলে a স্কয়ার আৰু স্কয়ার রুট কিমান হয় a ওপৰ কিমান আহিব a স্কয়ার plus x স্কয়ার মই x স্কয়ার plus a স্কয়ার লিখিছো 1 plus 2 2 plus এনেকে কথা তাৰ মানে তোমালোকে sec থিটা ভ্যালু কিমান পালা root over x স্কয়ার plus a স্কয়ার by a এটো ঠিক আছে ৰবা then plus তোমালোকে চালে দেখিবা তোমালোকৰ আনসাৰ পাই লগত আছে so x square plus a square by a plus x by a plus c1 চাইবা খালি মই আনসাৰ উলিয়াই দিছো তোমালোকক এতিয়া এনেকুৱা ধৰণৰ হৈ গ'ল x by twice a square অকমান সিস্টেমেটিক্যালি লিখি লৈছো তোমালোকৰ বুজিবলৈ ভাল হ'ব ঠিক আছে নে বাৰু এটো a into a square হৈ গ'ল আৰু x টো ওপৰলৈ লৈ আহিছো প্লাস log of এই হাফটো সবৰ লগতে মাল্টিপ্লাই হৈ আছিল নেকি গোটেইখিনিৰ লগতে হৈ আছিল সো এটো হ'ব তোমালোকৰ half of তাৰমানে এটো সবৰ লগতে মাল্টিপ্লাই হৈ আছিল ওকে ঠিক আছে সো half of log of এটা সব কথা কম এটো সিম্পলিফাই কৰিলে কিমান হ'ব x plus square of x square plus a square by a নিবৰ তেলে a আৰু a এর এলসিএম কিমান a হয় তেলে নিউমাৰেটৰ আমি প্লাস কৰিলে হ'ব আৰু এটা বস্তু একেবাৰে কৈ দিছো বুজি পাবা log of a by b ইকুয়াল টু কিমান log of a minus log of b মানে কিমান আহিছে log of a
সো log of a এটা কনস্ট্যান্ট হয় সেইটো কনস্ট্যান্টৰ লগত যদি মই c টো প্লাস কৰি দিও আকৌ এটা কনস্ট্যান্টে হ'ব তাৰমানে তোমালোকে এই স্টেপ এনেকে লিখিলে ভুল নহয় তোমালোকে ভালকে ভাবাচোন এবাৰ কথাটা square of x square plus a square plus half of log of x plus square root of x square plus a square plus c এই ওয়ান আছে ন c2 c2 মানে কি হ'ল গম পাইছা নে কি সোমাই আছে বাৰু c2 is equal to c1 minus log of a এৰে log of a minus log of b log of a এটা মাইনাস হৈছে নহয় হেতু বস্তু মই ইয়াৰ লগত প্লাস মাইনাস কৰি তাক এটা মই তামলে কনভার্ট কৰিছো এট লিস্ট বুজি পাইছা আৰু তোমালোকে ভাল এতিয়া চোৱা তোমালোকৰ কোৱেশ্চন কিমান আছিল একচুয়ালি i হে তোমালোকৰ ইন্ডিকেশনটো আছিল তাৰ লগত কি মাল্টিপ্লাই কৰিব লাগে a by i1 a into i1 তাৰমানে তুমি i1 ৰ লগত a টো মাল্টিপ্লাই কৰি দিয়া মোক পাত ভুল এটা হৈছে এটা a স্কয়ার নিব এটা a স্কয়ার নিব এটা a স্কয়ার হ'ব লাগে নেকি এটা a স্কয়ার হ'ব লাগে সো এটা কি হ'ব চোৱা মই ডাইৰেক্টলি মই এটা therefore ইয়াতে লিখিছো চোৱা ইয়াতে লিখিছো ৰবা দেই বুজি পাইছা নিটো তোমালোকে ভিডিওটো চালে গৈ পাবা therefore i ইকুৱেল কিমান হ'ব চোৱা i টো কি হয় i1 ৰ যদি এটা i1 ৰ এক্সপ্ৰেছন আছিল i1 ৰ লগত তুমি কি মাল্টিপ্লাই কৰিব লাগে a স্কয়াৰ হোৱাট ইজ দা ফাৰ্স্ট টাৰ্ম তোমালোকে ইয়াৰ লগত যদি মই a স্কয়াৰ মাল্টিপ্লাই কৰো এই a স্কয়াৰ লগত কেনসেল হৈ যাব নেকি কিমান থাকিব x by 2 square root of x square plus a square ইয়াৰ আনসাৰটো ফাৰ্স্ট টাৰ্মটো নহয় নে প্লাস ইয়াৰ লগত a স্কয়াৰ ইয়াৰ লগত মাল্টিপ্লাই হ'ব নহয় কেলে a স্কয়াৰ i1 ৰ লগত মাল্টিপ্লাই হোৱা নাই জানো সো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব a square by 2 এই পাৰ্টটো তুমি পাইছা কি হ'ব এতিয়া log of x plus square root of x square plus a square plus কিবা লিখি দিছো আৰু c2 বুলি লিখি দিছো থাকক সো দিস ইজ দা আনসার সো এবাৰ জাস্ট স্টেপটো ৰিকল কৰি লৈছো কমপ্লিট কৰাৰ আগত তোমালোকে যেটো লিখালো তাৰ পৰা কপি কৰি লিখিব পাৰিবা খালি বুজিবলৈ ট্ৰাই কৰা কোৱেশ্চনটো এটো হয় ইয়াৰ ফৰ্মুলাটো অলৰেডি তোমালোকে শিকিছাই নহয় এক্সামত বুজিলো ফৰ্মুলাটো ডাইৰেক্টলি লিখি নাহিবা আৰু হিন্স ইয়াতে আছে কোৱেশ্চনটো x ৰ জেগাত সাবস্টিটিউট কৰিব লাগিব x ৰ জেগাত কি কনসিডাৰ কৰিবা a tan থিটা হেতুটো মনত পৰিব নহয় তো সাবস্টিটিউট কৰাৰ পিছত তোমালোকে দেখিবা কি sec কিউব থিটালে গুচি যাব অলৰেডি দেখিলা sec কিউব থিটালে গুচি গল sec কিউব টো কেনেকৈ ব্ৰেক কৰিবা এটা sec আৰু এটা sec স্কয়াৰ এটা u ধৰিব লাগিব আৰু এটা v v কাক লবা sec স্কয়াৰ অফ v ললো আৰু sec অফ ললো u ইন্টিগ্ৰেশন বাই পাৰ্টস ফৰ্মুলা এপ্লাই কৰি তোমালোকৰ এইটো আনসাৰ গুচি আহিব খালি লাষ্টত তোমালোকে তাক এক্সট্ৰালে কনভাৰ্ট কৰিবা অলপমান এডজাস্ট কৰিব লাগিব এবাৰ নিজে প্ৰেক্টিস কৰি চাবা আৰু বাকিটা নকৰিলে হ'ব তেতিয়া ট্ৰাই কৰি চাবা ওকে থ্যাংক ইউ